আৰু বিৰতিলৈ যোৱাৰ পূৰ্বে আমি আপোনাক জনাই আহিছোঁ এক্সক্লুচিভ খবৰ, ডাঙৰ খবৰ, বিগ ডেভেলপমেণ্ট। বিজেপিৰ প্ৰাৰ্থী তালিকা নিউজ 18ৰ হাতত আহি পৰিছে আৰু এই তালিকা এই মুহূৰ্তত আমি আপোনালোকৰ বাবে আকৌ এবাৰ আগবঢ়াইছোঁ। বটদ্ৰৱাৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব আঙুলতা ডেকাই। পূব গুৱাহাটীৰ সমষ্টিৰ প্ৰাৰ্থী হ'ব পুনৰবাৰ সিদ্ধাৰ্থ ভট্টাচাৰ্য। পশ্চিম গুৱাহাটীত প্ৰাৰ্থিত্ব পুনৰবাৰ ৰমেন্দ্ৰ নাৰায়ণ কলিতালৈ। দিছপুৰৰ বিধায়ক অতুল বৰাই লাভ কৰিছে পুনৰ প্ৰাৰ্থিত্ব। নলবাৰীত জয়ন্ত মল্ল বৰুৱাৰ প্ৰাৰ্থিত্ব। অশোক শৰ্মাৰ পৰিৱৰ্তে জয়ন্ত মল্ল বৰুৱাই লাভ কৰিছে প্ৰাৰ্থিত্ব। মাৰ্ঘেৰিটাত বিজেপিৰ ভাস্কৰ শৰ্মা, যোৰহাটত হিতেন্দ্ৰ নাথ গোস্বামী, বোকাজানত নোমল মমিন, কমলপুৰত বিজেপিৰ দিগন্ত কলিতা। আৰু এই তালিকা এই মুহূৰ্তত আপুনি প্ৰত্যক্ষ কৰিছে আমাৰ স্ক্ৰীণত। এই মুহূৰ্তত আমি সংযুক্ত হৈছোঁ আমাৰ লখিমপুৰৰ সাংবাদিক সঞ্জীৱ লাহনৰ সৈতে। সঞ্জীৱ লাহন, উৎপল দত্ত নহয়, এইবাৰ বিজেপিৰ দখলত লখিমপুৰ সমষ্টি। প্ৰতিক্ৰিয়া কেনেকুৱা? মানৱ ডেকাৰ নাম এক প্ৰকাৰ নিশ্চিত হৈছে। হয়, এটা কথা ক'ব লাগিব, মানৱ ডেকাৰ নাম ইতিমধ্যে ঘোষণা হোৱাৰ পিছত লখিমপুৰ সমষ্টিটোত বিজেপি আৰু মিত্ৰজোঁটৰ কোনো ধৰণৰ প্ৰতিক্ৰিয়া এই মুহূৰ্তত দেশকে আমি প্ৰতিক্ৰিয়া প্ৰকাশ আমাৰ আগত কৰা নাই। যদিও এজেপি শিবিৰ সন্তুষ্ট নহয়। এজেপি শিবিৰে তেওঁলোকে এতিয়াও যিহেতু বৰ্তমানৰ বিধায়ক উৎপল দত্ত লখিমপুৰৰ বিধায়ক আছিল আৰু সেই সূত্ৰে উৎপল দত্তৰ দাবীদাৰ আছিলে মিত্ৰজোঁটৰ প্ৰাৰ্থী হ'বৰ কাৰণে। কিন্তু উৎপল দত্তৰ যি দখলদাৰী সেয়া ওপৰাই মানৱ ডেকাই টিকেট আনিবৰ কাৰণে বিজেপিৰ প্ৰাৰ্থী হ'বৰ কাৰণে সমৰ্থ হ'ল। তাকে লৈ কিন্তু অলপ এজেপি শিবিৰত দেখা পোৱা গৈছে গোমা পৰিৱেশ দেখা পোৱা গৈছে। আৰু পৰৱৰ্তী সময়ত আমাৰ হাতত থকা তথ্য অনুসৰি, গোপন তথ্য অনুসৰি উৎপল দত্ত কিন্তু এনেই বহি নাথাকে। আৰু উৎপল দত্তই বিগত আমি যদি ৰাজনৈতিক গোটেইখিনি কাৰ্যকলাপ চাওঁ তেতিয়াহ'লে লখিমপুৰত একচ্ছত্ৰী যি দখলদাৰী সেয়া উৎপল দত্তই গঢ়ি তুলিবলৈ সক্ষম হৈছিল। আৰু দ্বিতীয় কথা এইটো যে নাওবৈচা সমষ্টিত ইতিমধ্যে ঘোষণা হৈছে অনানুষ্ঠানিকভাৱে হ'লেও যে নাওবৈচা সমষ্টিটোক মিত্ৰজোঁটৰ এজিপিক এৰি দিয়া কথা কৈছে বিজেপিয়ে। তাকে লৈ কিন্তু আমি অলপ সময় আগতে আমি প্ৰকাশ কৰিছিলো, আমাৰ দৰ্শকসকলক জনাইছিলো যে নাওবৈচাত ইতিমধ্যে বিক্ষোভৰ জুই জ্বলি উঠিছে। যিসকল বিজেপি কৰ্মী তেওঁলোকে দাবী জনাইছে যে যিকোনো প্ৰকাৰে 1.5 লাখ কৰ্মী আছে বুলি বিজেপি কৰ্মীসকলে দাবী কৰে। যিটো সমষ্টিত 1.5 লাখ কৰ্মী আছে সেই সমষ্টিটোত নিতান্তই বিজেপিৰ প্ৰাৰ্থী হ'ব লাগে বুলি তেওঁলোকে দাবী জনাই আছে। আৰু এইটো কিন্তু এজেপি আৰু বিজেপি মিত্ৰজোঁটৰ কাৰণে শুভ লক্ষণ নহয়। আৰু এটা কথা জনিত যে লখিমপুৰ জিলাত থকা 4টা সমষ্টি ক্ৰমে বিহপুৰীয়া, নাওবৈচা, লখিমপুৰ আৰু ঢকুৱাখানাত দেখা পোৱা গৈছে যে ঢকুৱাখানা আৰু বিহপুৰীয়াত এনেধৰণৰ যি তেওঁলোকৰ অন্তদলীয় যি সংঘাত সেয়া স্পষ্ট এতিয়ালৈকে হোৱা নাই। যদিও লখিমপুৰ আৰু নাওবৈচা সমষ্টিত কিন্তু অন্তদলীয় সংঘাত স্পষ্ট প্ৰায় হৈ গৈছে। যিহেতু কোনেও কাকো লৈ সন্তুষ্ট হোৱা নাই বা কোনেও কাকো সহ্য কৰা নাই, তেনেকুৱা এটা পৰিৱেশ হৈছে। আৰু এই পৰিৱেশটোৱে বিজেপি আৰু এজেপিৰ মিত্ৰজোঁটৰ যি নিৰ্বাচনী প্ৰচাৰ বা নিৰ্বাচনী কাম কাজ তাত কিন্তু অসুবিধা চলোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। জয়ন্ত, চৰ্চাত চলিছে যে সঞ্জীৱ লাহন, যে লখিমপুৰ সমষ্টিত যদিহে উৎপল দত্তই টিকট লাভ নকৰে বা অগপৰ দখলত নাথাকে তেতিয়াহ'লে বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতা হোৱাৰ চৰ্চাও কিন্তু চলিছে। সৰ্বসাধাৰণৰ কাৰণে সৰু হৈ থাকে, কিন্তু আমি সমৰ্থক আছো, অনুগামী আছে, সেইজনে নিৰ্দিষ্ট যিজন প্ৰাৰ্থী ভোট দিবই হ'ল মিত্ৰজোঁটৰ ভোটাৰ। নিতান্তই ক'ব লাগিব যে মিত্ৰজোঁটৰ যিসকল মুঠ চাবলৈ গ'লে ভোটাৰ তেওঁলোক ভেদাভেদ কৰি আছে। আৰু ইয়াৰ দ্বাৰা একে প্ৰভাৱিত সুবিধা হ'ব এজেপি বিজেপি আৰু এজেপি বিজেপি মিত্ৰজোঁটৰ কাৰণে শুভ লক্ষণ নহয়। স্পষ্ট যিহেতু উৎপল দত্ত যোৱা 2000 নিৰ্বাচন চোৱা যায় তেতিয়াহ'লে উৎপল দত্তই ইমান সংখ্যক ভোট লাভ কৰি জয়লাভ কৰিছিলে। যদি এইবাৰ বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতা কৰিবলৈ হয়, উৎপল দত্তই যদি উৎপল দত্তই যদি বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া হয় তেতিয়াহ'লে নিতান্ত ইয়াৰ প্ৰভাৱ বিজেপিত পৰিব। বিজেপি প্ৰাৰ্থী মানৱ ডেকাই ইতিমধ্যে নিজাববীয়া বহু দিনৰ পৰা দলীয় কাম কাজ কৰি আছে। বিভিন্ন চুকে কোণে লখিমপুৰ সমষ্টিৰ চুকে কোণে কাম কাজ আৰম্ভ কৰি দিছে। কিন্তু যদি উৎপল দত্তই বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতা আগবঢ়ায় তেতিয়াহ'লে কিন্তু মসৃণ নহ'ব লখিমপুৰ সমষ্টিৰ বিজেপিৰ কাৰণে। মিত্ৰজোঁটৰ যিটো দল এজেপি, পোনপটীয়াকৈ এজেপি, সিয়ে যে প্ৰত্যাহ্বান সৃষ্টি কৰিব কি এক প্ৰকাৰ নিশ্চিত। ধন্যবাদ সঞ্জীৱ লাহন, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি সমগ্ৰ পৰিৱেশৰ ওপৰত দৃষ্টি ৰাখিব। আমি প্ৰতিক্ৰিয়া লাভ কৰিবলৈ চেষ্টা কৰিম। পৰৱৰ্তী সময়ত আমি পুনৰ সংযুক্ত হ'ম আপোনাৰ সৈতে।
আৰু এই মুহূৰ্তত নিউজ ৰুমত আছে আমাৰ জ্যেষ্ঠ সাংবাদিক ৰোহিত গগৈ আমি ৰোহিত গগৈৰ সৈতে যোগাযোগ স্থাপন কৰিছোঁ ৰোহিত আমি এই মুহূৰ্তত যি সামগ্ৰিকভাৱে যি তালিকা এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে এই তালিকা সন্দৰ্ভত ৰাজু বৰুৱাই আমাক সবিশেষ খবৰ জনাইছে যদিহে আপোনাৰ পৰা আমি প্ৰথমে জানিব খোজো গোলাঘাট সমষ্টিৰ খবৰ গোলাঘাট সমষ্টিত অজন্তা নেওগৰ নাম চৰ্চাত আহিছে বা এক প্ৰকাৰ নিশ্চিত হৈছে গতিকে গোলাঘাটৰ এইবাৰ ৰাজনৈতিক যুঁজখন কেনেকুৱা হ'ব নিৰ্বাচনী যুঁজখন আচলতে কেনেকুৱা হ'ব হয় জয়ন্ত ক'ব লাগিব যিহেতু গোলাঘাট জিলাখনৰ যি 5টা বিধানসভা সমষ্টি সেই 5টা বিধানসভা সমষ্টিৰ ভিতৰত গোলাঘাট বিধানসভা সমষ্টি আৰু সৰুপথাৰ বিধানসভা সমষ্টি এই দুটা সমষ্টিত এই মুহূৰ্তলৈকে একেবাৰে মসৃণ নহয় যেহেতু নিৰ্বাচনী যুঁজখন একেবাৰে মসৃণ নহয় এনেকুৱা হৈ আছে যেহেতু গোলাঘাট বিধানসভা সমষ্টিৰ পৰা কংগ্ৰেছ তেওঁ ত্যাগ কৰি পেলাই বিজেপিত যোগদান কৰা প্ৰাক্তন মন্ত্ৰী অজন্তা নেওগে প্ৰাৰ্থিত্ব পোৱাটো প্ৰায় নিশ্চিত বুলি প্ৰচাৰ হৈ আছে যদিও তাত আচলতে বিজেপিৰ হৈ যোৱা বছৰ 2016 বৰ্ষত তেওঁ প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা বিতুপন শইকীয়াই প্ৰাৰ্থিত্ব বিচাৰি আছিল কিন্তু এই মুহূৰ্তত যদি অজন্তা নেওগে প্ৰাৰ্থিত্ব লাভ কৰে তেতিয়া হয়তো বিতুপন শইকীয়াই তেওঁ হয়তো কংগ্ৰেছত যোগদান কৰিব নতুবা তেওঁ নিৰ্দলীয় হ'লেও তেওঁ গোলাঘাট সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব এই প্ৰচাৰ হৈছে আৰু এনেধৰণে ৰোহিত এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা আপুনি উল্লেখ কৰিছে যে বিজেপিৰ যিগৰাকী সম্ভাৱ্য প্ৰাৰ্থী আছিল যদিহে তেওঁ টিকট লাভ নকৰে তেতিয়াহ'লে বিতুপন তেওঁ কংগ্ৰেছত যোগদান কৰি তেওঁ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব এই কথা আপুনি উল্লেখ কৰিছে যদি 2016 চনৰ ফলাফল আমি চাওঁ 2016 চনত কিন্তু অজন্তা নেওগে ৭৩,০০০ ভোট লাভ কৰাৰ বিপৰীতে বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে ৬৮,০০০ ভোট লাভ কৰিছিল এটা হেণ্ডচাম ভোট লাভ কৰিছিল মাত্ৰ ৫,০০০ ভোটত ব্যৱধানত পৰাস্ত হৈছিল গতিকে এইবাৰ অজন্তা নেওগৰ কিন্তু বৃহৎ প্ৰত্যাহ্বান হিচাপে থিয় হ'ব পাৰে পূৰ্বৰ সেই বিজেপিৰ প্ৰাৰ্থীগৰাকী হয় জয়ন্ত মই সেই কথাই ইতিমধ্যে জনাইছোঁ যে আচলতে গোলাঘাটত বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব বিজেপিৰ প্ৰাৰ্থী লাভ কৰাৰ পিছত অজন্তা নেওগে কাৰণ বিতুপন শইকীয়াৰ এই মুহূৰ্তত তেওঁ প্ৰাৰ্থিত্ব নাপালেও তেওঁ প্ৰচাৰ হৈ আছে যে তেওঁ কংগ্ৰেছত যোগদান কৰি পেলাই তেওঁ প্ৰতিদ্বন্দ্বিতাক আগবঢ়াব নতুবা তেওঁ নিৰ্দলীয় হ'লেও তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিব যাৰ বাবে আচলতে ইতিমধ্যে আপুনি উল্লেখ কৰিছে যোৱাবাৰ বিগত নিৰ্বাচনত মাত্ৰ 5,০০০ ভোটৰ ব্যৱধানত তেওঁ পৰাজিত হৈছিল এই কথাটোৱে এই মুহূৰ্তলৈকে মই পুনৰ কৈছোঁ যে গোলাঘাট বিধানসভা সমষ্টিটোৰ যি আচলতে ভোটৰ অংক সেইটো একেবাৰে মসৃণ নহয় ঠিক তেনেদৰে সৰুপথাৰ বিধানসভা সমষ্টিটোতো এই মুহূৰ্তত সৰুপথাৰ বিধানসভা সমষ্টি হয়তো অগপে লাভ কৰিব অগপক হয়তো এৰি দিব মিত্ৰতাৰে অগপৰে হয়তো লাভ কৰিব অগপে লাভ কৰাৰ পিছত তাত আচলতে যিজন যোৱাবাৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল প্ৰাক্তন মন্ত্ৰী বিনোদ গোৱালা এবাৰ হয়তো বিনোদ গোৱালাই প্ৰাৰ্থিত্ব লাভ নকৰিব পাৰে এই চৰ্চা হৈ আছে যিহেতু তাত এই মুহূৰ্তলৈকে কোনে প্ৰাৰ্থিত্ব পাব সেয়া নিশ্চিত নহয় যদিও বিজেপিৰ দুজন প্ৰাৰ্থী তাত আচলতে দাবীদাৰ হৈ আছিল জীৱন চুতীয়া আৰু বিশ্বজিৎ ফুকন জীৱন চুতীয়া আৰু বিশ্বজিৎ ফুকনৰ কোনোবা এজনক হয়তো অগপয় একে নিশাৰ ভিতৰত হয়তো তেওঁলোকক অগপলৈ আনি পেলাই হয়তো প্ৰাৰ্থিত্ব প্ৰদান কৰিব এনে চৰ্চাও চলিছে এনে প্ৰচাৰ চলিছে সেয়া আচলতে সময়তহে লক্ষণীয় হ'ব জয়ন্ত হয় লগতে ৰোহিত আমি দেৰগাঁও সমষ্টিৰ খবৰ জানিব বিচাৰিম এই মুহূৰ্তত হয় যেহেতু দেৰগাঁও সমষ্টিটো পুনৰ মিত্ৰজোঁটে অগপক এৰি দিয়া বুলি আমি এই মুহূৰ্তত জানিব পাৰিছোঁ আৰু অগপৰ যি আচলতে বিধায়ক আছে ভৱেন ভৰালীয়েও এইবাৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব কিন্তু তাত ৰাইজৰ দল বা AJP তেওঁলোকৰ প্ৰতিদ্বন্দ্বী থাকিব আৰু সেইসকলে তেওঁলোকে ইতিমধ্যে যি মনোনয়ন পত্ৰ সেই মনোনয়ন পত্ৰ সংগ্ৰহ কৰাৰ পৰিলক্ষিত হৈছে তাতো আচলতে একেবাৰে যে খুব স্পষ্টকৈ এটা তাত ভোট বা নিৰ্বাচন হ'ব সেই কথাটো এই মুহূৰ্তলৈকে ক'ব নোৱাৰি আৰু ইতিমধ্যে খুমটাই সমষ্টিটোত বিজেপিয়ে মৃণাল শইকীয়াক পুনৰ প্ৰাৰ্থিত্ব প্ৰদান কৰাটো প্ৰায় নিশ্চিত হৈছে ঠিক তেনেদৰে মৃণাল শইকীয়াৰ বিৰুদ্ধে প্ৰাক্তন মন্ত্ৰী কংগ্ৰেছৰ বিস্মিতা গগৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব আৰু তাত AJP ৰাইজৰ দলৰ প্ৰাৰ্থী তাত আগবঢ়াব জয়ন্ত বোকাখাট অতুল বৰাৰ সমষ্টি বোকাখাট অত্যন্ত এটা গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে এবাৰ জিতেন গগৈ পুনৰ প্ৰত্যাহ্বান সৃষ্টি কৰিব পাৰে এই চৰ্চা কিন্তু এতিয়া তুংগত দুবাৰকৈ বিধায়ক হৈছিল জিতেন গগৈ বোকাখাটৰ পৰা গতিকে কিমান প্ৰত্যাহ্বানমূলক হ'ব পাৰে এইবাৰ জিতেন গগৈ অতুল বৰাৰ সন্মুখত ৰোহিত জয়ন্ত যেহেতু ক'ব লাগিব যে বোকাখাট সমষ্টিত এই পৰ্যন্ত কমেও 10 গৰাকী মনোনয়ন পত্ৰ তেওঁলোকে সংগ্ৰহ কৰিছে আৰু তাৰে প্ৰাক্তন বিধায়ক কাজিৰঙা ৰজা বুলি কোৱা হয় যাক
জিতেন গগৈ ইতিমধ্যে আজি মনোনয়ন পত্ৰ তেওঁ দাখিল কৰিছে হয় আৰু ৰাইজৰ দল বা তেওঁলোকৰ বিভিন্ন মুঠতে 10জনে মনোনয়ন পত্ৰ সংগ্ৰহ কৰিছে আৰু অতুল বৰাইও যিহেতু একেবাৰে যে খুব সহজতে তেওঁ নিৰ্বাচিত হ'ব এই কথা স্পষ্টকৈ ক'ব নোৱাৰি তাতো এক তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব ধন্যবাদ ধন্যবাদ ৰোহিত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক সামগ্ৰিকভাৱে গোলাঘাটৰ আটাইকেইটা সমষ্টিৰ খবৰ এই মুহূৰ্তত আপুনি আমাক জনাইছে এক তীব্ৰ প্ৰত্যাহ্বানমূলক হ'ব যুঁজ এইবাৰ গোলাঘাটৰ আটাইকেইটা সমষ্টি যথেষ্ট ৰোমাঞ্চকৰ হ'ব এই যুঁজ যিহেতু তালিকা এই মুহূৰ্তত এক প্ৰকাৰ সন্মুখলৈ আহিছে আৰু নিউজ 18ৰ হাতত আমি এই তালিকা আহিছে নিউজ 18ৰ হাতত আহি পৰা এই তালিকা এই মুহূৰ্তত জনাইছোঁ নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক এক্সক্লুচিভ খবৰ য'ত আমি জনাইছোঁ যে ঢকুৱাখানাত পুনৰবাৰ নৱকুমাৰ দলে লাভ কৰিব প্ৰাৰ্থিত্ব ধেমাজিত ৰণোজ পেগু জোনাইত ভুৱন পেগু মৰাণত নতুনমুখ সুভাষ দত্ত চক্ৰধৰ গগৈ এইবাৰ টিকটৰ পৰা বঞ্চিত হৈছে সুভাষ দত্তই লাভ কৰিছে মৰাণৰ পৰা টিকট ডিব্ৰুগড়ত প্ৰশান্ত ফুকনে আকৌ এবাৰ লাভ কৰিছে টিকট লাহোৱালত ঋতুপৰ্ণ বৰুৱা টিংখঙত বিমল বৰাই আকৌ লাভ কৰিছে টিকট নাহৰকটীয়াত বিকুল ডেকা তিনিচুকীয়াত পুলক গোহাঁই ডুমডুমাত সঞ্জয় কিষাণ শদিয়াত বলিন চেতিয়াই লাভ কৰিছে টিকট টিভিত প্ৰথমবাৰৰ বাবে আহি আছে এক ব্যতিক্ৰমী অনুষ্ঠান নেটৱৰ্ক 18ৰ বিশেষ আয়োজন বাইজুছ য়াং জিনিয়াছত থাকিব উদ্ভাৱক শৰিয়া ভাছিন অনুষ্ঠান সম্প্ৰচাৰিত হ'ব 6 মাৰ্চৰ সন্ধিয়া 7:20 নিউজ 18 অসম নৰ্থ ইষ্টত Hi, I'm Shoya Bhasin. I'm 14 years old. I'm an innovator and I love making things. ये है यंग जीनियस जो अपने रोबोट के सहारे खुशियां फैलाना चाहता है ये है यंग जीनियस जिसकी टीम वर्ल्ड रोबोटिक्स ओलंपियाड जीतकर दुनिया पर छा गई I have a workshop which I like to call my DNT lab, Design and Technology. ये वो आविष्कारक है जिसने कबाड़ी के सामान से सस्ता पानी और हवा का प्यूरिफायर बना डाला मैंने बहुत चीजें बनाए हैं जैसे कि हमारे पास ये UV किलर है मैंने एक एयर प्यूरिफायर भी बनाया है और एक स्टिक फॉर द ब्लाइंड भी बनाया जिसने प्लास्टिक से मुक्ति पाने के लिए वैक्स पेपर के डिब्बे बना दिए नेटवर्क 18 पर एक अनोखा शो दंग करने वाले दिल्ली के शौर्य भसीन के साथ जो नेत्रहीनों के लिए सेंसर वाली छड़ी बना रहा है जो अपने आविष्कार पेटेंट करवाकर कमाई नहीं करता बल्कि सबके साथ बांटकर दुआएं कमाता है हमने ब्लाइंड स्कूल को वादा करा है कि जब पूरा हो जाएगा और मैन्युफैक्चर होएगा तब हम उन्हें फ्री में सारे स्टिक्स देंगे ताकि वो खुश हो जाए बहुत बढ़िया आ रहा है ये यंग जीनियस আৰু টেলিভিছনৰ প্ৰথমবাৰৰ বাবে আহি আছে এক ব্যতিক্ৰমী অনুষ্ঠান নেটৱৰ্ক 18ৰ বিশেষ আয়োজন বাইজুছ য়াং জিনিয়াছত থাকিব উৰিষ্যাৰ 10 বছৰীয়া বাঁহীবাদক অনিৰ্বাণ ৰায় অনুষ্ঠান সম্প্ৰচাৰিত হ'ব 6 মাৰ্চৰ সন্ধিয়া 7:20 নিউজ 18 অসম নৰ্থ ইষ্টত मेरा नाम अनिर्बाण रॉय है मैं क्लास 5 में पढ़ता हूँ मैं 10 साल का हूँ और मैं एक फ्लूट प्लेयर हूँ ये है यंग जीनियस जिसकी सुबह और शाम की साथी बांसुरी है ये है यंग जीनियस जो 4.5 साल की उम्र से बांसुरी थाम चुका था जिसके पास अब 100 से ज्यादा बांसुरियां हैं जिसके गुरु उसके पिता हैं मेरा एम है कि वन डे मेरा ये जो बांसुरी का धुन है वो सारा वर्ल्ड में बजे और इवन मून तक नेटवर्क 18 पर एक अनोखा शो दंग करने वाले उड़ीसा के अनिर्बाण रॉय के साथ जब मैं रात में सोता हूँ तो पापा कोई ना कोई राग चला देते हैं वो मैं 80% या 90% बजा देता हूँ ये अच्छा सिस्टम है रात को राग ऑन करके अपलोड और सुबह उठ के बांसुरी पे डाउनलोड जो प्रतिष्ठित MS सुब्बलक्ष्मी फेलोशिप पाने वाले सबसे छोटे बच्चों में से एक है जिसे सुरेश वाडकर ने मास्टर मदन अवार्ड से नवाजा जिसके वीडियो YouTube पर 20 लाख से ज्यादा बार देखे गए मैं श्योर हूँ कि गॉड मेरे लिए कुछ अच्छा ही प्लान करके रखे है आ रहा है ये यंग जीनियस
চেঙা সমষ্টিত উদ্ধাৰৰ বাবে নামি পৰিছে VPI দল চেঙা সমষ্টিৰ 4বাৰৰ বিধায়ক শুকুৰ আলী আহমেদৰ পৰা চেঙা সমষ্টি কাঢ়ি আনিবলৈ তৎপৰ হৈছে VPI দল বহু প্ৰতিশ্ৰুতি লৈ সমষ্টিটোৰ প্ৰতিঘৰ মানুহৰ ঘৰে ঘৰে গৈ প্ৰচাৰ চলাইছে VPI দলৰ কেন্দ্ৰীয় যুৱ নেতা জাছিম খানে যাই দেখা পালো অসমৰ ভিতৰত আটাইতকৈ বেছি সমস্যা আছে বানপানীৰ পৰা আদি কৰি তে কোনো এটা সমস্যাত মাত মাতিছে নেকি আহা নাই তেওঁ ভাবিছে চেঙা সমষ্টিৰ মানুহ বুৰ্বক কিন্তু মানুহ বুৰ্বক হৈ থকা নাই বিধায়ক হবৰ বাবে শিক্ষক চাকৰি বাদ দিলে কাছাৰৰ উদাৰবন্দ সমষ্টিৰ বিষ্ণুপ্ৰসাদ মাহাতোৱে লক্ষ্য এটাই বিধায়ক হোৱা বিজেপিৰ পৰা টিকট বিচাৰিছে বিষ্ণুপ্ৰসাদ মাহাতোৱে যদিহে বিজেপিয়ে টিকট নিদিয়ে তেন্তে সমষ্টিটোৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বিষ্ণুপ্ৰসাদ মাহাতোৱে গোৱালপাৰাত RPI দলত যোগদান কাৰ্যসূচী RPI দলৰ অসম ৰাজ্যিক সংখ্যালঘু কোষৰ সভাপতি ৰেজাউল কৰিমৰ উপস্থিতিত যোগদান কৰে বহুকেইজন লোকে আমি ফাউণ্ডেশ্যনৰ জৰিয়তে আমি কেন্দ্ৰীয় মন্ত্ৰী ৰামদাস আঠাৱালে সাহেবক এখন আবেদন জনাইছিলোঁ আগন্তুক বিধানসভা নিৰ্বাচনক লৈ হাজো সমষ্টিত ক্ৰমাৎ বৃদ্ধি পাইছে উৎকণ্ঠা হাজোত কোনে পাব টিকট বিজেপি নে অগপ বৃহস্পতিবাৰে হাজো বিজেপিৰ মুখ্য কাৰ্যালয়ত একাংশ কৰ্মীয়ে হাজো সমষ্টি এজেপি দলক কোনোপধ্যেই এৰি নিদিয়াৰ দাবী জনাই সাব্যস্ত কৰে প্ৰতিবাদ হাজো বিজেপিৰ দাবী হাজোত অগপ অস্তিত্বহীন তেনেস্থলত অগপক হাজো সমষ্টি এৰি দিয়াৰ কোনো প্ৰশ্নই নুঠে যেটো এজিপিক দিয়াৰ এটা খবৰ ওলাই আছে তাৰ সত্যতা আমি এতিয়ালৈ নিশ্চিত নহয় কিন্তু এটা কথা সেইটো যদি সিদ্ধান্ত লয় তো আত্মঘাতী সিদ্ধান্ত হ'ব প্ৰাৰ্থিত্ব কাক দিয়ে সেইটো দলে সিদ্ধান্ত লওক কিন্তু হাজোত বিজেপিক দিব লাগিব কাৰণ হাজোত অগবৰ স্থান পানী নহয় নাইকেলৰ দৰে খোলাটোৱে আছে তাৰ ভিতৰত কোনো একো অস্তিত্ব নাই সেই হিচাপত আমাৰ এইটো বিশ্বাস আৰু এইটো দাবী যেন হাজোত ভাৰতীয় জনতা প্ৰাৰ্থী হ'ব প্ৰাৰ্থিত্ব কাক প্ৰদান কৰে সেইটো আমাৰ ক'ব লগা নাই সেইটো দলে সিদ্ধান্ত লওক বৰ্তমানৰ যিগৰাকী বিধায়িকা তেওঁ যোৱা বিগত সময়খিনিত যিটো উন্নয়ন কৰিলে এইটোতো ক'ব গ'লে এটা ব্যতিক্ৰম মানে দেশ স্বাধীনতা হোৱাৰ পৰা এনেকুৱা কোনো বিধায়িকাই বা বিধায়কে এনেকুৱা কাম কৰা নাই আমি সেইটো কথা গৌৰৱেৰে ক'ব পাৰোঁ যে কোনো কাৰণতে ভাৰতীয় জনতা পাৰ্টী হাজোৰ পৰা এৰি দিয়া নহয় আৰু ভাৰতীয় জনতা পাৰ্টী যিহেতু আমি 100+ত ভৰি দিম গতিকে ভাৰতীয় জনতা পাৰ্টীক হাজো চিটটো দিলে আমি সকলোৱে আনন্দিত হ'ম ইফালে ঢেকিয়াজুলি টিকট ঘোষণাৰ পূৰ্বে বিজেপিত খহনীয়া বিধায়ক অশোক সিংঘলৰ বিৰুদ্ধে অসন্তুষ্টি ব্যক্ত কৰি চপাই পঞ্চায়তৰ সভাপতি গণক বড়ো ৰাক্ষকমাৰী আঞ্চলিক পঞ্চায়তৰ সদস্য বিক্ৰম ৰজ্জকৰ দল ত্যাগ বিধায়ক অশোক সিংঘলৰ বিৰুদ্ধে বিজেপিৰ কৰ্মী গুৰুত্বহীন কৰি বিজেপিক গুৰুত্ব দিয়াৰ অভিযোগ কৰি দল ত্যাগ কৰে নেতাই অশোক সিংঘলক টিকট দিলে জাকে জাকে দল ত্যাগ কৰিব বুলি জানিবলৈ দিয়ে দুই বিজেপি ত্যাগী নেতাই নিৰ্বাচন সমাগত এই মুহূৰ্তত বিভ্ৰান্তিৰ সৃষ্টি কৰি খল্লৰ দৰে যাতে আমাৰ ক্ষতি সাধন কৰিব নোৱাৰে তেনেকুৱা পৰিৱেশ গঢ়ি যাতে আমাক সমস্যাৰ সৃষ্টি কৰিব নোৱাৰে আজি যুৱ মৰ্চা আমাৰ দুইটা ব্লকৰ লগতে আমাৰ জনপ্ৰতিনিধি সমূহ প্ৰায় আপোনালোকৰ জৰিয়তে জনাব বিচাৰিছোঁ এইটো সময়ত তেখেতসকলক আমি লগ ধৰা নহয় আমি আপোনালোকৰ জৰিয়তে ক'ব বিচাৰিছোঁ ইফালে টিকট ঘোষণাৰ পূৰ্বে বৰছলা সমষ্টিত বিজেপিত সংবাদমেল পাতি বিধায়ক গণেশ লিম্বুক টিকট দিয়াৰ দাবী বৰছলা সমষ্টিত ৰাজ্যিক বিজেপি নেতা কিশোৰ উপাধ্যায়ে সমষ্টিটোত টিকট পোৱা বুলি অপপ্ৰচাৰ চলোৱাৰ অভিযোগ তুলি বিধায়ক গণেশ লিম্বুৰ সমৰ্থকসকলে সংবাদমেল পাতি মুকলিকৈ প্ৰকাশ কৰিলে ক্ষোভ ৰাজ্যিক বিজেপিৰ সম্পাদক কিশোৰ উপাধ্যায়ে বৰছলাত টিকট লাভ কৰা বুলি দলীয় কৰ্মীৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিছে দলে এতিয়াও আনুষ্ঠানিকভাৱে টিকট ঘোষণা কৰা নাই তাৰ পূৰ্বে টিকট পোৱা বুলি কৈ আতচবাজি ফুটাই সমষ্টিটোত দুটা ফৈদ সৃষ্টি কৰাৰ অভিযোগ উত্থাপিত কৰে নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে মহাজোঁট বন্ধনত লাগিছে আউল সমষ্টিৰ ভাগ বটোৱাৰাক লৈ অসন্তুষ্টিৰ প্ৰতিটো দলৰ কৰ্মকৰ্তাৰ মহাজোঁট বন্ধনৰ অংশীদাৰ দল আঞ্চলিক গণমৰ্চাক দিছপুৰ বিধানসভা সমষ্টি এৰি দিয়াৰ প্ৰতিবাদ কংগ্ৰেছ কৰ্মীৰ মনজিত মহন্ত গো বেক ধ্বনিৰে উত্তাল চন্দ্ৰপুৰ দিছপুৰ সমষ্টিত আঞ্চলিক গণমৰ্চাৰ কোনো ধৰণৰ গণভিত্তি নাই বুলি দাবী প্ৰতিবাদকাৰীসকলৰ উল্লেখযোগ্য যে ইয়াৰ পাছতো যদি মহাজোঁট বন্ধনে দিছপুৰ সমষ্টি আঞ্চলিক গণমৰ্চাক এৰি দিয়ে তেতিয়াহ'লে দিছপুৰ সমষ্টিৰ এইসকল কংগ্ৰেছ কৰ্মীয়ে দল ত্যাগ কৰাৰ লগতে ভোট বৰ্জনৰ হুংকাৰ প্ৰদান কৰে গণমৰ্চাৰ প্ৰাৰ্থীক দিব ওলাইছে সেইকাৰণে আমি ইয়াত আজি অৱস্থান ধৰ্মঘট কৰিছোঁ আমাৰ যিহেতুকে গণমৰ্চাৰ দিছপুৰ সমষ্টিত কোনো ধৰণৰ গণভিত্তি নাই গতিকে তেনে এজন প্ৰাৰ্থীক আমাৰ এই দিছপুৰ সমষ্টিক আমি এৰি দিব নোৱাৰোঁ সেয়েহে আমি কংগ্ৰেছে ইয়াৰে সৈতে সময় হ'ল আজিৰ বিয়লি হেডলাইন্সৰ পৰা বিদায় লোৱাৰ নমস্কাৰ